নমস্কাৰ, মই জয়দীপ শৰ্মা। আজি এটি খুব ধুনীয়া LICৰ প্লেন লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু এই প্লানটোৰ সবিশেষ আপোনালোকে অনুগ্ৰহ কৰি ধৈৰ্য সহকাৰে শেষলৈকে শুনিব আৰু শুনি আপোনালোক নিশ্চয় লাভান্বিত হ'ব। আৰু এনেকুৱা প্লান এটা যদি আপোনালোকে লয় তেতিয়াহ'লে প্লানটোৰ ডিটেইলছখিনি শুনিলে আপোনালোকে গম পাব যে আপোনালোকৰ বাবে খুব প্ৰফিটেবল প্লান হয় এইটো। তো আপোনালোকে শুনিব ভালদৰে। যিটো প্লান LICৰ আপোনালোকৰ বয়স 8 বছৰ বয়সৰ পৰা 50 বছৰ বয়সৰ যিকোনো ব্যক্তিয়ে ল'ব পাৰে। আৰু এই প্লানটোত আপোনালোকে বছৰত, মই যিটো এক্সাম্পল দিম সেইটোত বছৰত 1 লাখ টকাকৈ ছেভিং কৰিব লাগে। আপোনালোকে যদি এই প্লানটোত কোনোবাই 1 লাখ টকাকৈ প্ৰতি বছৰ 16 বছৰৰ বাবে ছেভিং কৰে, তো 16 বছৰত আপোনালোকৰ নিজৰ পৰা জমা হ'ব 16 লাখ টকা। এতিয়া বহু ধৰণৰ LICৰ প্লান আছে বা বেলেগ ইঞ্চুৰেঞ্চ কোম্পানীৰ প্লান আছে বা ৰেকাৰিং ডিপজিট ইত্যাদি বিভিন্ন ধৰণৰ প্লান আছে বেংকত বা বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানত। যিবিলাক প্লান ধৰি লওক কেনেকুৱা প্ৰফিটেবল হয় আপোনালোকে সেইটো জানেই বাৰু, কিন্তু এই প্লানটোত কেনেকুৱা হয় যে আপুনি আজি LICৰ এই প্লানটো লোৱাৰ লগে লগে 1 লাখ টকা জমা কৰি দিলে, তো 1 লাখ টকাটো আপোনাৰ একাউণ্টত জমা হোৱাৰ লগে লগে LICয়ে আপোনাৰ একাউণ্টত এগেইন নিজৰ ফালৰ পৰা 1 লাখ টকা মানে জমা কৰি দিব। এনেদৰে 16 বছৰত আপুনি টোটেল 16 লাখ টকা জমা কৰিব। আৰু এই 16 লাখ টকাৰ এগেইনষ্টত LICয়েও এই 16 বছৰত প্ৰতি বছৰ 1 লাখকৈ টকা টোটেল 16 লাখ টকা আপোনাৰ একাউণ্টত জমা কৰি দিব। অৰ্থাৎ আপোনাৰ 16 বছৰত আপোনাৰ মূলধন, নিজৰ মূলধন 16 লাখ টকা আৰু LICৰ যিটো আপোনাৰ একাউণ্টত দিয়া 16 লাখ টকা, অৰ্থাৎ টোটেল 32 লাখ টকা আপোনাৰ 16 বছৰত এই একাউণ্টত জমা হয়। ইয়াৰ পাছত আপুনি কোনো ধৰণৰ প্ৰিমিয়াম পে' কৰিব নালাগে। আপোনাৰ এই একাউণ্টত LICয়ে ইয়াৰ পাছত 9 বছৰ সময়লৈকে প্ৰতি বছৰ 2 লাখকৈ টকা, অৰ্থাৎ আপুনি যিটো 1 লাখকৈ ছেভিং কৰি আছিলে আপোনাৰ একাউণ্টত, এই 1 লাখ টকাটো লগতে LICয়ে যিটো 1 লাখ টকা প্ৰতি বছৰে আপোনাৰ একাউণ্টত নিজৰ ফালৰ পৰা দি আছিলে, এই 1 লাখ টকা টোটেল 2 লাখ টকাকৈ 9 বছৰত 18 লাখ টকা আপোনাৰ একাউণ্টত জমা দিয়ে। অৰ্থাৎ 16 আৰু 9 বছৰ টোটেল 25 বছৰ আপুনি পে' কৰিলে 16 বছৰ, 16 বছৰত আপোনাৰ পৰা পে' কৰিলে 16 লাখ টকা, LICয়ে পে' কৰিলে 16 লাখ টকা, টোটেল হ'ল 32 লাখ টকা জমা 16 বছৰত। ইয়াৰ পাছৰ বাকী 9 বছৰত LICয়ে প্ৰতি বছৰত 2 লাখকৈ টকা, অৰ্থাৎ 9 দুগুণ 18 লাখ টকা আপোনাৰ একাউণ্টত ক্ৰেডিট কৰিলে। টোটেল 18 লাখ আৰু 32 লাখ টকা, টোটেল 50 লাখ টকা আপোনাৰ 25 বছৰত টোটেল আপোনাৰ একাউণ্টত ডিপজিট হ'ল। অৰ্থাৎ এই যিটো ডিপজিট হ'ল, এই প্লানটোত আপোনালোকে যদি অনুমান কৰিছে LICয়ে আপোনাক কিমানখিনি প্ৰফিট দিলে, তো এইটো আপুনি ভাবি চাওক। আপুনি যিমানকৈ প্ৰতি বছৰে ছেভিং কৰি আছে সিমানকৈ LICয়ে দি আছে, প্লাছ ইয়াৰ পিছৰ 9 বছৰত LICয়ে নিজৰ পৰা আপোনাৰখিনিও দি আছে, LICয়ে নিজৰ ভাগৰখিনিও দি আছে। গতিকে এনেকুৱা ধৰণৰ এটা প্ৰফিটেবল প্লেনত আপুনি টোটেল 25 বছৰ ধৈৰ্য সহকাৰে যদি ৰৈ থাকে ইনভেষ্ট কৰি 16 বছৰ মাত্ৰ, তো 25 বছৰত আপোনাৰ টোটেল একাউণ্টত জমা হয় 50 লাখ টকা। আৰু যেতিয়া মেচুৰিটি হ'ব 25 বছৰত, এই মেচুৰিটি সময়ত আপোনাৰ এই একাউণ্টত জমা হোৱা 50 লাখ টকাৰ উপৰিও LICয়ে আপোনাক এক্সট্ৰা আৰু 5 লাখ টকা আপোনাক মেচুৰিটি এমাউণ্ট হিচাপত দি দিব। অৰ্থাৎ টোটেল আপুনি ছেভিং কৰিছিলে 16 লাখ টকা 16 বছৰত, আৰু LICয়ে এই 16 লাখ টকাতে আপোনাক টোটেল 25 বছৰত দি আছে 55 লাখ টকা। হয়, এইটো অবিশ্বাস্য যদিও সঁচা। আৰু এই প্লানটো LICৰ এটা খুব ধুনীয়া প্লান, যিটো প্লেনত আপুনি ইমান ধুনীয়া এটা ৰিটাৰ্ণ পোৱাৰ উপৰিও পলিচি লোৱাৰ লগে লগে আপোনাৰ নামত নেচাৰেল লাইফ ৰিস্ক হিচাপত আপুনি লাভ কৰিব 23 লাখ টকা, আৰু এক্সিডেণ্টেল লাইফ ৰিস্ক হিচাপত আপুনি লাভ কৰিব টোটেল 43 লাখ টকা। এই লাইফ ৰিস্কটো প্ৰতি বছৰ 1 লাখকৈ বাঢ়ি গৈ থাকিব। অৰ্থাৎ নেচাৰেল লাইফ ৰিস্ক হওক বা এক্সিডেণ্টেল লাইফ ৰিস্ক হওক, এই লাইফ ৰিস্কটো প্ৰতি বছৰ 1 লাখকৈ বাঢ়ি গৈ থাকিব। আৰু ইয়াৰ পলিচি টাৰ্মৰ মাজত যদি ভগৱান নকৰক আপোনাৰ যদি কিবা এটা দুৰ্ঘটনা হৈ যায়, নেচাৰেলি হওক বা এক্সিডেণ্টেলি হওক, তেতিয়া আপোনাৰ ফেমিলিয়ে
সেই সময়ত যিটো আপোনাৰ লাইফ ৰিস্ক হয় সিমানখিনি পইচা আপোনাৰ ফেমিলিয়ে পোৱাটো নিশ্চিত। আৰু LICৰ এই প্লানটোৰ যিখিনি মেচুৰিটি হ'ব বা লাইফ ৰিস্ক হ'ব, লাইফ ইঞ্চুৰেঞ্চৰ কভাৰ হ'ব, এই গোটেইখিনি আপোনাৰ সম্পূৰ্ণৰূপে টেক্স ফ্ৰী হ'ব। গতিকে ইমান ধুনীয়া এটা প্লানত আপুনি ইনভেষ্ট কৰি কিমান লাভান্বিত হ'ব পাৰে, আৰু LICৰ য'ত বিশ্বাস আছে, গতিকে এই বিশ্বাস লৈ আপুনি খুব ধুনীয়াভাৱে ছেভিং কৰিব পাৰে। এই প্লানটো কেৱল যে বছৰত 1 লাখ টকাৰে ছেভিং কৰিব পাৰে তেনেকুৱা নহয়। মই সকলোৰে বাবে এইটো কথা জনাই দিওঁ যে এই প্লানটো ল'বলৈ হ'লে বছৰত অতি কমেও 10,000কৈ টকা প্ৰতি বছৰ ইনভেষ্ট কৰি আপুনি এই প্লানটো ল'ব পাৰে, যিটোত 1 লাখত যেনেকৈ মই আপোনালোকক কৈ দিলোঁ যে এনেকুৱা ধৰণৰ ৰিটাৰ্ণ হ'ব, এনেকুৱা ধৰণৰ বেনিফিট হ'ব, ঠিক তেনেকৈ 10,000 যদি আপুনি প্ৰতি বছৰ ইনভেষ্ট কৰে, তেতিয়া 10,000তো তেনেকুৱা ধৰণে আপোনালোকৰ ৰিটাৰ্ণ হ'ব, আপোনালোকৰ লাভ হ'ব। গতিকে এই প্লানটো ল'বলৈ আপোনালোকে আপোনাৰ নিজৰ এজেণ্ট বন্ধুবিলাকৰ লগত যোগাযোগ কৰিব পাৰে, বা আজিকালি যিহেতু অনলাইনৰ যুগ, গতিকে অনলাইন আপুনি ঘৰত বহিয়ে যিকোনো এগৰাকী এজেণ্টৰ পৰা এইবোৰ প্লান ল'ব পাৰে উইদাউট এনি পেপাৰ ৱৰ্ক। আপুনি পেপাৰ ৱৰ্ক নকৰাকৈ, ফেচ টু ফেচ নোহোৱাকৈ, আপুনি কেৱল আপোনাৰ আধাৰ কাৰ্ড আৰু আধাৰত লিংক ফোন নাম্বাৰটোৰ জৰিয়তে আপুনি LICৰ এই পলিচি ল'ব পাৰে। গতিকে আপোনালোকে যদি এই প্লানটোৰ বিষয়ে সবিশেষ জানিব খোজে, তেতিয়াহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। আপোনালোকে মোৰ ফোন নাম্বাৰত মোক ফোন কৰিব পাৰে, মেছেজ কৰিব পাৰে। গতিকে ডিটেইলছটো মোৰ পৰা জানি ল'ব পাৰিব। গতিকে আপোনালোকৰ পৰা ফিডবেক আশা কৰি মই আজিলৈ এৰিছোঁ। ধন্যবাদ, নমস্কাৰ।